মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ষষ্ঠ শ্ৰেণীৰ গণিতৰ পৰিচাওঁ আহা 2.2 প্ৰশ্নকেইটা ইয়াতে কৰিবলৈ চেষ্টা কৰিম। তোমালোকে মন দি চাই যাবা। প্ৰথম প্ৰশ্নটো আছে তোমাৰ চৌপাশে চোৱাচোন। তাত বিভিন্ন আকৃতিয়ে সৃষ্টি কৰা কোণৰ আৰ্হি দেখিবলৈ পাবা। তলত কিছুমান তেনে আকৃতি দিয়া চিত্ৰ দিয়া হৈছে। এইটো এটা ডাঠ কাগজৰ বাকচ দিছে, এখন চকী আৰু প্ৰৱেশ দুৱাৰ মানে গেট। তো ইয়াতে তাৰমানে কোণৰ আৰ্হি দেখাব দিছে তোমালোকক। ইয়াতে লিখি দিছে যে ইয়াত থকা কোণবোৰ বিচাৰি উলিওৱা আৰু কোণবোৰৰ শীৰ্ষবিন্দু আৰু বাহুবোৰ চিহ্নিত কৰা। তো ইয়াতে মই এনেকৈ কৰি থৈ দিছোঁ, এইটো তোমালোকে চাব পাৰা। এইটো বাকচটোৰ, এইটো মই কোণটো দেখাই দিছোঁ, এইটো বাহুটো আৰু ইয়াৰে এইটো বাহু। তো এটা কোণৰ দুটা বাহু থাকে নহয়, তো এনেকৈ তুমি এটা দেখুৱালেও হয়। মই ইয়াতে দুটা দেখাই দিছোঁ। এইটো এটা কোণ দেখাইছোঁ ইয়াতে। এইটো কোণটো হ'ব শীৰ্ষবিন্দু আৰু এইফালে দুয়োফালে দুটা বাহু। এইটো অকণমান মই ডাঙৰ কৰি দেখাই আছোঁ ৰ'বা। এইটো চোৱা, ইয়াতে শীৰ্ষবিন্দু আছে, বাহু আৰু মই ইয়াতে দুটা কৰি কোণ দেখাই দিছোঁ তোমালোকক। ঠিক তেনেকৈ চকীখনতো মই এনেকৈ দেখাইছোঁ, চকীখনে এটা কোণ দেখাইছোঁ। এইবিলাকতো তোমালোকে দেখাব পাৰা, ইয়াত বা ইয়াতে এনেকৈ দেখাব পাৰা। দুটা বাহু, এটা শীৰ্ষবিন্দু। এইটো গেটটোতো মই এনেকৈ দেখাইছোঁ, এইটো শীৰ্ষবিন্দু, এইটো এটা বাহু আৰু এইফালে এটা বাহু। তাৰপিছত 2 নম্বৰটো চোৱা। কাষৰ চিত্ৰত গঠন হোৱা কোণৰ আকৃতিবোৰ দেখিছানে? ইয়াতে কাষৰ চিত্ৰত দুটা ছবি আছে, এখন ব্লেকবোৰ্ড আছে আৰু এখন চাইকেল আছে। তো প্ৰত্যেকৰে চিত্ৰৰ পৰা অন্ততঃ দুটাকৈ কোণ বিচাৰি উলিয়াব দিছে আৰু কোণ গঠন কৰা বাহু আৰু শীৰ্ষবিন্দু চিহ্নিত কৰিব দিছে। ঠিক তেনেকৈ এই আগৰ ছবিকেইটাৰ কৰাৰ দৰে ইয়াতে ব্লেকবোৰ্ডখনতো দুটা কৰি কোণ আৰু বাহু আৰু শীৰ্ষবিন্দু ইয়াতে দেখাব দিছে। ইয়াতে মই এটা কোণ দেখাইছোঁ, এইটো কোণৰে এইটো এটা বাহু হ'ব আৰু এইফালে এটা বাহু। তো এই কোণটো, এইটো শীৰ্ষবিন্দু আৰু এইটো বাহু, এইফালে এইটো এটা বাহু। তো আন এটা কোণ মই ইয়াত দেখাইছোঁ, এইটো এটা কোণ, এইটো শীৰ্ষবিন্দু আৰু এইটো বাহু আৰু এইফালে এটা বাহু। ঠিক তেনেকৈ চাইকেলখনতো মই দেখাই দিছোঁ। চাইকেলখনৰ ইয়াতে এটা মই কোণ দেখাইছোঁ, এইটো শীৰ্ষবিন্দু হ'ব, এইটো বাহু হ'ব আৰু এইটো বাহু হ'ব। আকৌ এটা কোণ দেখাইছোঁ মই ইয়াতে দেখাইছোঁ, এইটো এটা দেখাইছোঁ মই ইয়াতে। তো এইটো 2 নম্বৰৰ। আৰু নেক্সট 3 নম্বৰটো চোৱা। PQ আৰু PR বাহুৱে গঠন কৰা এটা কোণ অংকন কৰি কোণটোৰ বাহু আৰু শীৰ্ষবিন্দু চিহ্নিত কৰা। তো PQ আৰু PR বাহু হ'ব লাগিব। এইটো PQ বাহু আৰু এইটো PR বাহু। আৰু ইয়াতে এইটো কোণ উৎপন্ন হৈছে আৰু এইটো শীৰ্ষবিন্দু, এইটো PQ বাহু আৰু এইটো PR বাহু। এইটোৱে অংকনটো, এইটো চিহ্নিত কৰি দিছোঁ মই ইয়াতে, বাহু আৰু এইটো শীৰ্ষবিন্দু। নেক্সট আছে 4 নম্বৰটো। 4 নম্বৰটোত দিছে কাষৰ চিত্ৰত মুঠ কেইটা কোণ আছে? ইয়াতে কোণ তোমালোকে দেখিবলৈ ইয়াতে 3টা কোণ আছে, চাবা। এটা হৈ গ'ল এইটো এটা কোণ, তাৰপিছত এইটো এটা কোণ, এই দুটা, আৰু একেবাৰে গোটেই ডাঙৰটো এইটো আৰু এনেকৈ। তাৰমানে BOC এইটো এটা কোণ হ'ব আৰু এইফালে হ'ব AOB, এই দুটা হৈ গ'ল। আৰু এটা হ'ব তোমাৰ AOC, এইটো ডাঙৰ, এইটো মানে গোটেইটো।
ইয়াতে মই এনেকৈ কৰি দিছোঁ চোৱা চিত্ৰত মুঠ তিনিটা কোণ আছে এটা হ'ল COB এইটো COB বা এইটোক BOC বুলিও ক'ব পাৰা এইটো AOB আৰু এইটো AOC তাৰপিছত 5 নম্বৰটো চোৱা তলৰ চিত্ৰত চিহ্নিত কৰি ৰখা কোণবোৰৰ নাম লিখিব দিছে ইয়াতে দুটা চিহ্নিত কৰাইছে এইটো এটা চিন দিয়া আছে কোণৰ আৰু এইটো এটা চিন দিয়া আছে তো দুটা চিন আছে গতিকে আমি দুটাই লিখিম কিন্তু ইয়াতে সাধাৰণতে তিনিটা কোণ আছে কিন্তু চিহ্নিত দুটা কৰিছে গতিকে আমি দুটা কোণে লিখিম এইটো সৰু চিহ্নটো চোৱা এইটো হ'ব AOB আৰু এইটো ডাঙৰ চিহ্নটো ক'ৰ পৰা ক'লৈকে আছে এয়া OA বাহুৰ পৰা OC বাহুলৈকে আছে গতিকে এইটো বাহু দুটা কি হ'ব OA আৰু OC বাহু হ'লে কোণটো হ'ব AOC এইটো চোৱা কোণবোৰৰ নাম হ'ল AOB আৰু AOC 5 নম্বৰ এইটো 6 নম্বৰটো হ'ব তোমাৰ বহীত ABC আৰু C তিনিটা বিন্দু এনেদৰে লোৱা যাতে বিন্দু তিনিটা একে ৰেখাত নাথাকে ইয়াৰ পৰা তুমি কি কৰিব দিছে এই নম্বৰটো চোৱা তিনিটা বিন্দু A B আৰু C যিকোনো এযোৰ বিন্দুৰ মাজেৰে যোৱা কেইডাল ৰেখা অংকন কৰিব পাৰিবা কেইডাল ৰেখা অংকন কৰিব পাৰা এই তিনিটা বিন্দুৰ মাজেৰে তুমি ইয়াতে লৈছো তিনিটা বিন্দুৰ মাজেৰে এইটো আৰু এইটো তো দুটা বিন্দুৰ মাজেৰে এডাল ৰেখা যাব তো A আৰু B ৰ মাজেৰে এইডাল গৈছে এনেকৈ B আৰু C ৰ মাজেৰে গৈছে এইডাল এনেকৈ আৰু A আৰু C ৰ মাজেৰে গৈছে এইডাল এনেকৈ তো সৰ্বমুঠ আমি কেইডাল ৰেখা আঁকিলো এডাল এইটো দুডাল আৰু এইফালে এডাল তিনিডাল তো ইয়াতে আমি লিখি দিছোঁ তিনিডাল ৰেখা অংকন কৰিব পাৰি বি নম্বৰটোত সুধিছে উৎপন্ন হোৱা ৰেখাবোৰ নামকৰণ কৰা উৎপন্ন হোৱা ৰেখাবোৰ এইবিলাক AB এইডাল AB ৰেখা AC এইডাল AC আৰু এইটো BC তেনেকৈ ৰেখা AB লিখি পিনে আমি ৰেখাৰ চিম্বলটো দিব লাগিব ইয়াতে ওপৰত ৰেখাৰ দুয়োফালে এৰো মাৰ্ক থাকে হা কাৰ চিহ্ন দুয়োফালে থাকে ৰেখাৰ C নম্বৰটো চোৱা ৰেখাবোৰে কেইটা কোণ উৎপন্ন কৰিলে উৎপন্ন হোৱা কোণবোৰৰ নামকৰণ কৰা তো ৰেখাবোৰে কেইটা কোণ উৎপন্ন কৰিলে তিনিটা এটা দুটা এই তিনিটা এই ৰেখা তিনিডালে তিনিটা কোণ উৎপন্ন কৰিছে এটা দুটা আৰু এইটো তিনিটা নামকেইটা হ'ব ACB কোণ ACB কোণ BAC আৰু কোণ ABC ডি নম্বৰটো তোমাৰ বহীত আৰু এটা বিন্দু D এনেদৰে লোৱা যাতে D বিন্দুটো কোনো ৰেখাতে নাথাকে এটা আকৌ এটা বিন্দু ল'ব দিছে D বিন্দু তো ইয়াতে D বিন্দু ল'লে D বিন্দু লৈছোঁ মই ইয়াতে আগতে এইটো A B C তিনিটা আছিলে এতিয়া D টো ল'লোঁ এতিয়া আগতে তিনিটা বাহুৰ তিনিটা বিন্দুৰ মাজেৰে তিনিটা ৰেখা আঁকিছিলোঁ আমি তো এতিয়া চাৰিটা হ'ল বিন্দু এতিয়া চাৰিটাৰ মাজেৰে আগৰ পৰাটো তিনিডাল আছিলে এতিয়া এই ডিটোৰ মাজেৰেও এৰ পৰা ডি লৈকে এনেকৈ এডাল গ'ল এতিয়া চিৰ পৰা ডি লৈকে এনেকৈ এডাল গ'ল আৰু বিৰ পৰা এনেকৈ ডি লৈকে এনেকৈ এডাল গ'ল তিনিডাল আকৌ বেছি হ'ল আগতে তিনিডাল আছিলে আকৌ তিনিডাল নতুনকৈ হৈ গ'ল সেইকাৰণে ডি নম্বৰটোৰ উত্তৰটো হ'ব আৰু তিনিডাল বেছিকৈ অংকন কৰিব পাৰি ই নম্বৰটোত সুধিছে ABCD আৰু এই চাৰিটা একে ৰেখাত নথকা বিন্দুৰ পৰা যিকোনো এযোৰ বিন্দুৰ মাজেৰে যোৱা তুমি কেইডাল ৰেখা পালা তো কেইডাল পালো সৰ্বমুঠ আমি 6ডাল F নম্বৰটো আছে ABC আৰু D বিন্দু সংযোগী সম্ভাব্য সকলোবোৰ ৰেখাই শীৰ্ষবিন্দু 4টা গঠন কৰা কোণৰ সংখ্যা কিমান কোণৰ সংখ্যা হ'ব 12টা এটা এনেকৈ 12টা হ'ব এইটো চোৱা ইয়াতে এটা এইটো দুটা এইটো তিনিটা এইটো চাৰিটা এইটো পাঁচটা এইটো ছয়টা এইফালে এটা মানে ইয়াতে ভিতৰত আকৌ এনেকৈ ট্ৰায়াঙ্গল টাইপ হৈ গৈছে মুঠতে ইয়াতে এটা ট্ৰায়াঙ্গল এইটো চাৰিটা ট্ৰায়াঙ্গল এই চাৰিটাৰ মাজত টোটেল 12টা কোণ আছে আমাৰ এইটো গণি চালি গম পাবা এইটো ইয়াতে এটা হ'ব এইটো এটা দুটা এটা তিনিটা এইটো ট্ৰায়াঙ্গলত এনেকৈ তিনিটা আছে ইয়াতো তিনিটা টোটেল 12টা হৈ গ'ল
বুজি পাইছা? আশা কৰোঁ তোমালোকে বুজি পাইছা। যদি কিবা ডাউট থাকে তোমালোকে কমেণ্ট কৰি জনাই দিবা। ভিডিঅ'টো ভাল পালে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব।